নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ তৃতীয়টো পাঠ অৰ্থাৎ ধ্যানচান্দ নামৰ পাঠটিৰ 8 নং এক্টিভিটিৰ আলম লৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স Present perfect tense আৰু present perfect continuous tenseৰ বিষয়ে আলোচনা কৰিছিলো। আজিৰ পাঠত আমি past indefinite tenseৰ লগতে তাৰ পৰৱৰ্তী tense বিলাকৰ বিষয়ে আলোচনা কৰিম। তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো। Past indefinite tense কোনো এটা কাম অতীততে শেষ হৈছে আৰু বৰ্তমানৰ লগত তাৰ কোনো সম্পৰ্ক নাই এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈ past indefinite tense ব্যৱহাৰ হয় অৰ্থাৎ কোনো এটা কাম অতীততে শেষ হৈছে আৰু বৰ্তমানৰ লগত তাৰ কোনো সম্পৰ্ক নাই এনেকুৱা যদি আমি অৰ্থ বুজাব লগা হয় তেনেহলে আমি সদায় past indefinite tense ব্যৱহাৰ কৰিম structure of past indefinite tense অৰ্থাৎ past indefinite tenseৰ sentence এটাত কি কি থাকিব পাৰে আমি এই বিষয়ে আলোচনা কৰিম past indefinite tenseৰ sentence এটাত একোটা subject থাকিব তাৰ লগতে ভাৰ্বৰ past form অৰ্থাৎ verb to থাকিব আৰু তাৰ লগতে extension অৰ্থাৎ sentenceৰ বাকিখিনি অংশ ব্যৱহাৰ হ'ব ভাৰ্বৰ past ৰূপ বা verb to বুলিলে আমি জানো যে প্ৰতিটো ভাৰ্বৰে তিনিটা ৰূপ থাকে present past আৰু past participle আমি যে এই লিষ্টখন দিছিলো ইয়াতে প্ৰথম অংশখিনি হৈছে প্ৰেজেন্ট ৰূপ ভাৰ্বৰ অৰ্থাৎ ভাৰ্ব 1 দ্বিতীয় অংশটো হৈছে পাষ্ট ৰূপ অৰ্থাৎ ভাৰ্ব 2 আৰু তৃতীয় অংশটো হৈছে পাষ্ট পাৰ্টিসিপল অৰ্থাৎ ভাৰ্ব 3 এইবাৰ আমি এটা এক্সাম্পললৈ মন কৰিম আই গেভ হিম এ বুক মই তেওঁক এখন কিতাপ দিছিলো ইয়াতে আইটো হৈছে সাবজেক্ট তাৰ পিছত গেভটো হৈছে ভাৰ্ব 2 অৰ্থাৎ গিভ নামৰ যেটো ভাৰ্ব আছিল তাৰ verb to বা past form হৈছে gave আৰু তাৰ পিছত সেন্টেন্সৰ বাকিখিনি অংশ ব্যৱহাৰ হৈছে তোমালোকে এটা নোটলৈ মন কৰিবা সাধাৰণতে once upon a time ago yesterday last আদি adverb থকা বাক্যবোৰ সদায় past indefinite tenseৰ হয় সচৰাচৰ আমি যদি কোনো এটা সেন্টেন্সত once upon a time ago yesterday last আদি adverbবোৰ দেখা পাও তেনেহলে সেইবোৰ সদায় past indefinite tenseৰ হে sentence হ'ব আমি কেইটামান উদাহৰণৰ সহায়ত বুজিলম once they came to this village তেওঁলোকে এবাৰ এই গাঁৱলৈ আহিছিল এইটো past indefinite tenseৰ sentence once upon a time there was an old man in the village এক সময়ত গাঁওখনত এজন বুঢ়া মানুহ আছিল এইটো past tenseৰ এটা sentence long ago there was a king in Kamrup বহুদিন আগতে কামৰূপত এজন ৰজা আছিল এইটো past indefinite tenseৰ এটা sentence এইবাৰ আমি past continuous tenseৰ বিষয়ে আলোচনা কৰিম আৰম্ভণিতে ইয়াতে এটা টেস্ট দিয়া আছে choose the correct sentence ইয়াতে দুটা সেন্টেন্স দিয়া আছে আৰু ইয়াতে কোনটো সেন্টেন্স শুদ্ধ আমি এইটো বাছি উলিয়াব লাগে while I read she called me তাৰ পিছত বি নম্বৰ সেন্টেন্সটো আছে while I was reading she called me তেনেহলে কোনটো সেন্টেন্স শুদ্ধ হ'ব এই বিষয়ে আমি জানিবলৈ এক্সপ্লেনেশন অংশখিনিলৈ মন কৰিম কোনো সেন্টেন্সৰ আৰম্ভণিতে while নামৰ কনজাংশনটো থাকিলে তাৰ লগত থকা ভাৰ্বটো সদায় past continuous tense হয় আৰু সাবঅৰ্ডিনেট অংশখিনিৰ পিছত এটা কমা বহে অৰ্থাৎ ইয়াতে কি কোৱা হৈছে সেন্টেন্সৰ আৰম্ভণিতে কি থাকিব while নামৰ যদি কনজাংশনটো থাকে তেনেহলে ইয়াতে আমি while নামৰ কনজাংশনটো দেখিবলৈ পাইছো দুটা সেন্টেন্সতে দেখিবলৈ পাইছো আমি আৰু এই কনজাংশনটো থাকিলে তাৰ পিছৰ যেটো ভাৰ্ব থাকে হেতু সদায় কিহত থাকে past continuous tenseত থাকে অৰ্থাৎ এইখিনি হৈছে past continuous tense
কিন্তু এইখিনিতো আৰু পাষ্ট কণ্টিনিউৱাছ টেন্স নহয়, কাৰণ আমি যিহেতু ষ্ট্ৰাকচাৰটো গমেই পাইছোঁ। আৰু ছাব অৰ্ডিনেট অংশখিনিৰ পিছত এটা কমা বহে। এইখিনি হৈছে ছাব অৰ্ডিনেট অংশ আৰু এইখিনিৰ পিছত এটা কমা বহিব। আৰু ছাব অৰ্ডিনেট কি এই বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'বিলাকত ডিটেইলছভাৱে আলোচনা কৰিম। আমি ক্লজৰ বিষয়ে আলোচনা কৰিম। ক্লজৰ বিভিন্ন প্ৰকাৰ, ক্লজ কেইটা কি কি এই বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত বিতংভাৱে আলোচনা কৰিম। এইবাৰ আমি চাম ডেফিনেশ্যন অফ পাষ্ট কণ্টিনিউৱাছ টেন্স। অতীতত কোনো এটা কাম একেৰাহে চলি আছিল, এনেকুৱা অৰ্থ প্ৰকাশ কৰিবলৈ ভাৰ্বৰ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়। অৰ্থাৎ অতীতত কোনো এটা কাম আগতেই বা অতীতত একেৰাহে চলি আছিল, এনেকুৱা যদি আমি অৰ্থ প্ৰকাশ কৰিব লগা হয়, তেনেহ'লে আমি সদায় পাষ্ট কণ্টিনিউৱাছ টেন্সে ব্যৱহাৰ কৰিম। যেনে শ্বি ৱাজ ৰিডিং এ বুক, তাই এখন কিতাপ পঢ়ি আছিল। অৰ্থাৎ কাৰ্যটো কেতিয়া চলি আছিল? অতীতত একেৰাহে চলি আছিল। আৰু এইবিলাক হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স। ষ্ট্ৰাকচাৰ, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? এটা ছাবজেক্ট থাকিব, তাৰপিছত ছাবজেক্ট অনুসৰি কেতিয়াবা ৱাজ বা কেতিয়াবা ৱেৰ হ'ব। তাৰপিছত মেইন ভাৰ্ব থাকিব আৰু মেইন ভাৰ্বৰ লগত ING লগ লাগি থাকিব। আৰু তাৰপিছত চেণ্টেন্সৰ বাকীখিনি অংশ থাকিব। ফৰ এক্সাম্পল, ইয়াতে কেইটামান এক্সাম্পল দিয়া আছে, তোমালোকে চাবা। হোৱাইল শ্বি ৱাজ ৰিডিং দ্য বেবী ৱাজ ক্ৰাইং, তাই যেতিয়া পঢ়ি আছিল কেঁচুৱাটো কান্দি আছিল। ইয়াতে দুটা কাম একেলগে চলি থকা বুজাইছে। অৰ্থাৎ অতীতত কোনো দুটা কাম একেলগে চলি আছিল, এনেকুৱা অৰ্থ বুজাবলৈ আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। আৰু তেনেকুৱা ধৰণৰ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো হ'ব কেনেকুৱা? প্ৰথমতে এটা হোৱাইল বহিব, তাৰপিছত ছাবজেক্ট বহিব, আৰু ছাবজেক্ট অনুসৰি কেতিয়াবা ৱাজ বা কেতিয়াবা ৱেৰ ব্যৱহাৰ হ'ব। তাৰপিছত মেইন ভাৰ্ব বহিব আৰু মেইন ভাৰ্বৰ লগত ING ব্যৱহাৰ হ'ব। প্লাছ যদি চেণ্টেন্সৰ বাকী কিছু অংশ থাকে, এইখিনি আমি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত এটা কমা বহিব আৰু তাৰপিছত এগেইন এটা ছাবজেক্ট বহিব। তাৰপিছত ছাবজেক্ট অনুসৰি ৱাজ বা ৱেৰ ব্যৱহাৰ হ'ব। তাৰপিছত মেইন ভাৰ্ব বহিব আৰু মেইন ভাৰ্বৰ লগত ING লগ লাগিব। আৰু তাৰপিছত চেণ্টেন্সৰ বাকীখিনি অংশ যদি থাকে ব্যৱহাৰ হ'ব। তেনেহ'লে আমি ইয়াতে যিটো চেণ্টেন্স পাইছিলোঁ, এইটো আৰু এই ষ্ট্ৰাকচাৰটো একে হয় নে নহয় আমি এবাৰ চাই ল'ম। হোৱাইল শ্বি ৱাজ ৰিডিং দ্য বেবী ৱাজ ক্ৰাইং, ইয়াতে হোৱাইল আছে, গতিকে ইয়াতো চেণ্টেন্সৰ প্ৰথমতে হোৱাইল আছে। ছাবজেক্ট হিচাপে চি ব্যৱহাৰ হৈছে। যিহেতু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তাৰ ক্ষেত্ৰত সদায় ৱাজ ব্যৱহাৰ হৈছে। তাৰপিছত মেইন ভাৰ্বৰ লগত ING হৈছে। ৰিড, এইটো হৈছে মেইন ভাৰ্ব, আৰু মেইন ভাৰ্বৰ লগত ING ব্যৱহাৰ হৈ ৰিডিং হৈছে। তাৰপিছত কি কৈছে? ইয়াতে কমা আছে, গতিকে ইয়াতে এটা কমা বহিছে। এগেইন ছাবজেক্ট, গতিকে ইয়াতে দ্য বেবীটো এটা ছাবজেক্ট, আৰু ছাবজেক্টটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেয়ে ৱাজ ব্যৱহাৰ হৈছে। আৰু মেইন ভাৰ্বৰ লগত ING ব্যৱহাৰ হৈছে। ইয়াতে যিহেতু এক্সটেনশ্যন অংশ নাই, গতিকে ইয়াত এক্সটেনশ্যন যেতিয়া থাকিব তেতিয়া ব্যৱহাৰ হ'ব, কিন্তু কিছুমান চেণ্টেন্সত এক্সটেনশ্যন বা চেণ্টেন্সৰ বাকীখিনি অংশ নাথাকিবও পাৰে। তাৰপিছত আন এটা এক্সাম্পললৈ তোমালোকে মন কৰিবা। When I saw her, she was reading a book, মই যেতিয়া তাইক দেখিছিলোঁ, তাই এখন কিতাপ পঢ়ি আছিল। ইয়াতে কিন্তু এই চেণ্টেন্সটোত অতীতৰ দুটা কামৰ কথা উল্লেখ আছে, কিন্তু তাৰে এটা কামহে একেৰাহে চলি আছিল। এনেকুৱা ধৰণৰ অৰ্থ বুজাবলৈও আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ। তোমালোকে ষ্ট্ৰাকচাৰটোলৈ মন কৰিবা। তেনেকুৱা ধৰণৰ চেণ্টেন্সবিলাকত এটা হোৱেন থাকিব প্ৰথমতে, তাৰপিছত ছাবজেক্ট থাকিব, তাৰপিছত ভাৰ্বটো বা ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ হ'ব। তাৰপিছত এক্সটেনশ্যন অৰ্থাৎ চেণ্টেন্সৰ বাকীখিনি অংশ, তাৰপিছত এটা কমা বহিব, তাৰপিছত আকৌ এটা ছাবজেক্ট ব্যৱহাৰ হ'ব, আৰু ছাবজেক্ট অনুসৰি কেতিয়াবা ৱাজ বা কেতিয়াবা ৱেৰ ব্যৱহাৰ হ'ব। তাৰপিছত মেইন ভাৰ্ব থাকিব আৰু মেইন ভাৰ্বৰ লগত ING ব্যৱহাৰ হ'ব, আৰু তাৰপিছত এক্সটেনশ্যন অংশ থাকিব।
এতিয়া আমি এই সেন্টেন্সটো আৰু এই স্ট্ৰাকচাৰটো মিলাই চাম when সেন্টেন্সৰ প্ৰথমতে when ব্যৱহাৰ হৈছে তাৰ পিছত সাবজেক্ট হিচাপে I ব্যৱহাৰ হৈছে তাৰ পিছত ভাৰ্বটো অৰ্থাৎ ভাৰ্বৰ পাষ্ট ফৰ্ম so আৰু so টো হৈছে see নামৰ যেটো ভাৰ্ব আছে তাৰ পাষ্ট ফৰ্ম অৰ্থাৎ ভাৰ্বটো হৈছে so তাৰ পিছত har এইখিনি হৈছে এক্সটেনশন তাৰ পিছত কমা বহিছে তাৰ পিছত again subject ব্যৱহাৰ হৈছে see তাৰ পিছত was বা were যেহেতু see to third person singular number হেয়ে was ব্যৱহাৰ হৈছে তাৰ পিছত read অৰ্থাৎ যেটো মেইন ভাৰ্ব read তাৰ লগত ing ব্যৱহাৰ হৈ reading হৈছে আৰু বাকিখিনি হৈছে এক্সটেনশন এইবাৰ আমি past perfect tenseৰ বিষয়ে আলোচনা কৰিম অতীতত সংঘটিত হোৱা দুটা কামৰ ভিতৰত যেটো কাম আগতে হৈছিল হেতু past perfect আৰু পিছৰ কামটো সদায় past indefinite tenseত থাকে অৰ্থাৎ অতীতত কোনো দুটা কাম হৈছিল তাৰে যেটো কাম আগতে হৈছিল হেতুৰ ক্ষেত্ৰত কিন্তু past perfect tense আমি ব্যৱহাৰ কৰিম আৰু পিছৰ কামটোৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিম for example the train had left before we reached the station ইয়াতে দুটা কাৰ্যৰ কথা কোৱা হৈছে the train had left আৰু এটা we reached the station অৰ্থাৎ আমি ষ্টেচনত উপস্থিত হোৱাৰ আগতে ট্ৰেইনখন এৰিছিল তেনেহলে ইয়াতে কোনটো কাম প্ৰথমে হৈছিল ট্ৰেইন এৰা কামটো প্ৰথমে হৈছিল আৰু তাৰ পিছতহে আমি ষ্টেচন গৈ পাইছো আৰু হেয়ে প্ৰথমে হোৱা কামখিনিৰ ক্ষেত্ৰত আমি past perfect tense ব্যৱহাৰ কৰিছো আৰু পিছত হোৱা কামখিনিৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিছো এতিয়া আমি past perfect tenseৰ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম এক নং ষ্ট্ৰাকচাৰটোত কি আছে এটা সাবজেক্ট থাকিব তাৰ পিছত সাবজেক্টৰ পিছত হেড ব্যৱহাৰ হ'ব তাৰ পিছত ভাৰ্ব 3 অৰ্থাৎ ভাৰ্বৰ past participle from ব্যৱহাৰ হ'ব তাৰ পিছত before থাকিব আৰু তাৰ পিছত past indefinite tense হ'ব অৰ্থাৎ পিছৰ যিখিনি অংশ থাকে সেইখিনি past indefinite tenseত থাকিব তোমালোকে এই এক্সাম্পলটো লৈ চাবা the match had started ইয়াতে the match এইখিনি হৈছে সাবজেক্ট তাৰ পিছত হেড ব্যৱহাৰ হৈছে started অৰ্থাৎ start নামৰ ভাৰ্বটোৰ past participle হৈছে started তাৰ পিছত before ব্যৱহাৰ হৈছে তাৰ পিছত বাকিখিনি অংশ হৈছে past indefinite tense অৰ্থাৎ subject plus ভাৰ্বৰ past roof plus extension তাৰ পিছত দুই নং ষ্ট্ৰাকচাৰটো কি আছে প্ৰথমতে এটা সাবজেক্ট বহিব তাৰ পিছত ভাৰ্বটো অৰ্থাৎ ভাৰ্বৰ past form ব্যৱহাৰ হ'ব তাৰ পিছত after হ'ব ইয়াতে কিন্তু after হ'ব তাৰ পিছত সাবজেক্ট বহিব তাৰ পিছত head plus verb 3 for example he left the place ইয়াতে সাবজেক্ট হৈছে he তাৰ পিছত leave নামৰ যেটো ভাৰ্ব আছিল তাৰ ভাৰ্বটো হৈছে left তাৰ পিছত the place খিনি এক্সটেনশন তাৰ পিছত এই after ব্যৱহাৰ হৈছে তাৰ পিছত সাবজেক্ট I টো হৈছে সাবজেক্ট তাৰ পিছত হেড ব্যৱহাৰ হৈছে তাৰ পিছত ভাৰ্বৰ past participle অৰ্থাৎ go নামৰ যেটো ভাৰ্ব আছে তাৰ past participle হৈছে gone তাৰ পিছত away past perfect tenseৰ 3 নং ষ্ট্ৰাকচাৰটোত কি আছে কোনো এটা সেন্টেন্সত যদি no sooner had এই ফ্ৰেজটো থাকে তেনেহলে তাৰ পিছত এটা সাবজেক্ট বহিব আৰু তাৰ পিছত কি বহিব verb 3 বহিব আৰু তাৰ পিছত কিন্তু then বহিব আৰু thenৰ পিছত যিখিনি অংশ থাকিব এখিনিত past indefinite tenseৰ ৰূপ হ'ব এক্সাম্পলটো লৈ তোমালোকে মন কৰিবা no sooner she had heard the news then they began to weep ইয়াতে no sooner ব্যৱহাৰ হৈছে তাৰ পিছত সাবজেক্ট she অৱশ্যে কেতিয়াবা no sooner headৰ এই হেডটো সাবজেক্টৰ পিছতো বহিব পাৰে no sooner she had heard the news she সাবজেক্টটো হৈছে she তাৰ পিছত হেড ব্যৱহাৰ হৈছে তাৰ পিছত verb 3 hear নামৰ যেটো ভাৰ্ব আছে তাৰ verb 3 হৈছে heard the news then she began to weep এইখিনি হৈছে past indefinite tenseৰ এইবাৰ আমি past perfect continuous tenseৰ বিষয়ে আলোচনা কৰিম অতীতত কোনো এটা ক্ৰিয়া আন এটা ক্ৰিয়া আৰম্ভ হোৱাৰ আগলৈকে চলি আছিল তেনে অৰ্থ বুজাবলৈ past perfect continuous tenseৰ ফৰ্ম ব্যৱহাৰ হয়
অৰ্থাৎ অতীতৰ কোনো এটা কাম যদি আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে চলি আছিল এনেকুৱা ধৰণৰ অৰ্থ বুজায় তেনেহ'লে আমি সদায় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিম। তোমালোকে ষ্ট্ৰাকচাৰটোলৈ মন কৰিবা। এটা ছাবজেক্ট থাকিব চেণ্টেন্সত, তাৰপিছত হেড বিন হ'ব ইয়াতে, তাৰপিছত ভাৰ্বৰ লগত ING হ'ব, তাৰপিছত কেতিয়াবা চেঞ্জ বা কেতিয়াবা ফৰ ব্যৱহাৰ হ'ব পাৰে, তাৰপিছত কিন্তু বিফৰ ব্যৱহাৰ হ'ব আৰু তাৰ পিছৰ যিখিনি অংশ থাকে এইখিনি সদায় পাষ্ট ইনডেফিনিট টেন্সত থাকিব। ফৰ এক্সাম্পল, they had been playing football before it started raining. ইয়াতে ছাবজেক্টটো দে, তাৰপিছত হেড বিন ব্যৱহাৰ হৈছে, মেইন ভাৰ্ব প্লে তাৰ লগত ING প্লেইং ব্যৱহাৰ হৈছে, তাৰপিছত ফুটবল বাকীখিনি অংশ। ইয়াতে কিন্তু চিন্স বা ফৰ নাই, কিছুমান চেণ্টেন্সত নাথাকিবও পাৰে। তাৰপিছত বিফৰটো আমি ব্যৱহাৰ কৰিছোঁ, তাৰপিছত ইট ষ্টাৰ্টেড ৰেইনিং, এইখিনি হৈছে পাষ্ট ইনডেফিনিট টেন্সৰ। তাৰপিছত আন এটা এক্সাম্পল, হি হেড বিন শ্লিপিং ফৰ 3 hours বিফৰ ষ্টাৰ্টেড হিজ জাৰ্ণি। সাধাৰণতে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ অত্যন্ত কম হোৱা দেখা যায়। এইবাৰ আমি ফিউচাৰ ইনডেফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম। ভৱিষ্যতে কোনো এটা কাম হ'ব এনে অৰ্থ বুজাবলৈ আমি ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ। অৰ্থাৎ এতিয়াও হোৱা নাই, ভৱিষ্যতে কামটো হ'ব, এনেকুৱা যদি অৰ্থ প্ৰকাশ কৰিব লগা হয় তেনেহ'লে আমি সদায় ফিউচাৰ ইনডেফিনিট টেন্সে ব্যৱহাৰ কৰিম। সাধাৰণতে টুমৰো, কামিং, আপকামিং আদি এডভাৰ্বৰ ফিউচাৰ ইনডেফিনিট টেন্সৰ চেণ্টেন্সত দেখা পোৱা যায়। সাধাৰণতে যদি কোনো এটা চেণ্টেন্সত আমি টুমৰো, কামিং, আপকামিং আদি এডভাৰ্বৰ দেখা পাওঁ তেনেহ'লে সেইবোৰ সদায় ফিউচাৰ ইনডেফিনিট টেন্সত থকা বুলি আমি জানিব পাৰিম। ষ্ট্ৰাকচাৰ অফ ফিউচাৰ ইনডেফিনিট টেন্স। ফিউচাৰ ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ এটা কেনেকুৱা হ'ব পাৰে? সেই চেণ্টেন্সবোৰত একোটা ছাবজেক্ট থাকিব, তাৰপিছত কেতিয়াবা চেল বা কেতিয়াবা উইল ব্যৱহাৰ হ'ব, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব 1 ব্যৱহাৰ হ'ব, তাৰপিছত চেণ্টেন্সৰ বাকীখিনি অংশ ব্যৱহাৰ হ'ব। এই নোটটোলৈ মন কৰিবা। বৰ্তমান অৱশ্যে চেলৰ ব্যৱহাৰ কম হোৱা দেখা যায়। বৰ্তমান অৱশ্যে ফিউচাৰ টেন্সত চেলৰ ব্যৱহাৰটো অত্যন্ত কম হয়। সাধাৰণতে ফাৰ্ষ্ট পাৰ্চনত ছিংগুলাৰ আৰু প্লুৰেল এই দুটা পাৰ্চনৰ ক্ষেত্ৰতহে চেল ব্যৱহাৰ হয়, বাকীবোৰৰ লগত সদায় উইলহে ব্যৱহাৰ হয়। যেতিয়া ছাবজেক্ট হিচাপে কোনো এটা চেণ্টেন্সত ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ অৰ্থাৎ আই আৰু প্লুৰেল অৰ্থাৎ উই এই দুটা থাকিব তেতিয়া কিন্তু চেল ব্যৱহাৰ হয়, কিন্তু বাকীবোৰৰ ক্ষেত্ৰত সদায় উইল ব্যৱহাৰ হ'ব। কিন্তু কোনো চেণ্টেন্সত ষ্ট্ৰং যদি ডিজায়াৰ বা জোৰ দিয়া ভাৱ যদি প্ৰকাশ পায় তেনেহ'লে ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেল উভয় ক্ষেত্ৰতে উইল ব্যৱহাৰ হ'ব। ফৰ এক্সাম্পল, আই উইল ডু দ্য ৱাৰ্ক, মই কামটো কৰিমেই। ইয়াতে কিন্তু ষ্ট্ৰং ডিজায়াৰ বা নিশ্চয়তাৰ ভাৱ প্ৰকাশ পাইছে। কিন্তু আই শ্বেল ডু দ্য ৱাৰ্ক, মই কামটো কৰিম, ইয়াতে কিন্তু সাধাৰণ ভাৱহে প্ৰকাশ পাইছে। কোনো এটা চেণ্টেন্সত যদি উইল আৰু শ্বেল হেল্পিং ভাৰ্ব হিচাপে থাকে তেনেহ'লে নেগেটিভ কৰোঁতে দুই এটাৰ পিছত কিন্তু নট লগ লাগে। অৰ্থাৎ চি উইল ডু দ্য ৱাৰ্ক, তাই কামটো কৰিব, এইটো এফাৰ্মেটিভ অৰ্থাৎ হয়বোধক বাক্য। আৰু ইয়াৰ নেগেটিভ ফৰ্ম অৰ্থাৎ নহয়বোধক অৰ্থটো কি হ'ব? চি উইল নট ডু দ্য ৱাৰ্ক। ইয়াতে এই নটটো ক'ত বহিছে? উইল বা চেলৰ পিছতে বহিছে। উই শ্বেল প্লে ফুটবল, উই শ্বেল নট প্লে ফুটবল। সাধাৰণতে বিভিন্ন ক্ষেত্ৰত আমি নিগেটিভ অৰ্থ বুজাবলৈ বা টেক কুৱেশ্যন বা তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আমি ভাৰ্বৰ কিছুমান সংক্ষিপ্ত ৰূপ ব্যৱহাৰ কৰোঁ আৰু সেইবিলাকক কণ্ট্ৰেক্টেড ফৰ্ম বুলি কোৱা হয়। আৰু ইয়াতে এখন তালিকা দিয়া আছে। আই এম ইয়াৰ কণ্ট্ৰেক্টেড ফৰ্ম হৈছে আম, ইজ নট, ইজেণ্ট, আৰ নট, আৰেণ্ট, ৱাজ নট, ৱাজেণ্ট, ৱেৰ নট, ৱেৰেণ্ট, হেভ নট, হেভেণ্ট, হেজ নট, হেজেণ্ট, হেড নট, হেডেণ্ট, ডু নট, ডণ্ট, ডিড নট, ডিডেণ্ট, ডাজ নট, ডাজেণ্ট, কেন নট, কাণ্ট, কুড নট, কুডন্ট, উইল নট, won't,
shall not, shan't, must not, mustn't. এইবাৰ আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম। ভৱিষ্যতে কোনো এটা কাম একেৰাহে চলি থাকিব এনেকুৱা অৰ্থ বুজাবলৈ ভাৰ্বৰ ফিউচাৰ কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয়। ভৱিষ্যতে কোনো এটা কাম যদি একেৰাহে চলি থাকিব এনেকুৱা অৰ্থ যদি বুজাব লগা হয় তেনেহ'লে আমি সদায় ফিউচাৰ কণ্টিনিউয়াছ টেন্সে ব্যৱহাৰ কৰিম। আৰু ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, এটা ছাবজেক্ট থাকিব, তাৰপিছত কেতিয়াবা ছাবজেক্ট অনুসৰি চেল বা কেতিয়াবা উইল ব্যৱহাৰ হ'ব, আৰু তাৰপিছত কিন্তু এটা বি ব্যৱহাৰ হ'ব, তাৰপিছত মেইন ভাৰ্বৰ লগত ING ব্যৱহাৰ হ'ব, আৰু চেণ্টেন্সৰ বাকীখিনি অংশ থাকিব। ফৰ এক্সাম্পল, I will be sleeping at that time. সেইখিনি সময়ত মই শুই থাকিম। এইবাৰ আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ হ'ব বা ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগতে শেষ হ'ব এনেকুৱা অৰ্থ বুজাবলৈ ভাৰ্বৰ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, ছাবজেক্ট থাকিব, তাৰপিছত চেল বা উইল ব্যৱহাৰ হ'ব, তাৰপিছত কিন্তু ইয়াতে হেভ ব্যৱহাৰ হ'ব, প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বা ভাৰ্ব 3 ব্যৱহাৰ হ'ব, বিফৰ ব্যৱহাৰ হ'ব, তাৰপিছত ফিউচাৰ ইনডেফিনিট টেন্স হ'ব পাছৰখিনি। যেনে উই উইল হেভ গান টু মাৰ্কেট বিফৰ হি উইল গ'। তেওঁ যোৱাৰ আগতে আমি বজাৰলৈ যাম। অৰ্থাৎ কোনো এটা কাম তেওঁ যাব বা যোৱাৰ আগতে আমি আন এটা কাম কৰিম এনেকুৱা ধৰণৰ অৰ্থ ইয়াতে বুজোৱা হৈছে। ইয়াৰে আন এটা ষ্ট্ৰাকচাৰ আছে, সেইটো হৈছে কি ফিউচাৰ ইনডেফিনিট হ'ব প্ৰথমৰ অংশখিনি, তাৰপিছত আফটাৰ হ'ব, ইয়াতে কিন্তু বিফৰ নহয়, ইয়াতে আফটাৰ হ'ব। তাৰপিছত অংশখিনিত থাকিব ছাবজেক্ট প্লাছ চেল বা উইল হেভ প্লাছ ভাৰ্ব 3 অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ বাকীখিনি অংশ। যেনে হি উইল ডু দ্য ৱৰ্ক আফটাৰ উই উইল হেভ গান। ইয়াতে হি উইল ডু দ্য ৱৰ্ক এইখিনি হৈছে ফিউচাৰ ইনডেফিনিট টেন্সৰ বাক্য। তাৰপিছত এটা আফটাৰ ব্যৱহাৰ হৈছে, তাৰপিছত উইটো হৈছে ছাবজেক্ট, তাৰপিছত চেল বা উইল, ইয়াতে উইল ব্যৱহাৰ হৈছে, তাৰপিছত হেভ, তাৰপিছত গন অৰ্থাৎ গ' ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল গন। এইবাৰ আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম। ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হ'ব কিন্তু তাৰ আগতে আন এটা কাম চলি থাকিব এনেকুৱা অৰ্থ বুজাবলৈ চলি থকা ভাৰ্বটোৰ লগত ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ হয় আৰু আনটোৰ লগত ফিউচাৰ ইনডেফিনিট বা প্ৰেজেণ্ট ইনডেফিনিট ব্যৱহাৰ হয়। ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ প্ৰায় কম হোৱা দেখা যায়। আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা, ছাবজেক্ট থাকিব, তাৰপিছত শ্বেল হেভ বিন বা উইল হেভ বিন থাকিব, তাৰপিছত মেইন ভাৰ্ব, তাৰ লগত ING লগ লাগি থাকিব আৰু এক্সটেনশ্যন। ফৰ এক্সাম্পল, হি উইল হেভ বিন প্লেয়িং ফুটবল বিফৰ হিজ ফাদাৰ কাম। তাৰ দেউতাক আহি পোৱাৰ আগলৈকে সি খেলি থাকিব। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি পাষ্ট ইনডেফিনিট টেন্স, পাষ্ট কণ্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স, ফিউচাৰ ইনডেফিনিট টেন্স, ফিউচাৰ কণ্টিনিউয়াছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। অহা ভিডিঅ'টোত আমি ধ্যান চান্দ নামৰ পাত্ৰীৰ 9 নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজবিলাকৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।